হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্জ্বলিল বৰতলাৰ পাৰ্থ প্ৰতিম। শংকৰদেৱ শিশু নিকেতন বৰতলাৰ ধাৰাবাহিকতা অক্ষুণ্ণ। দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। তাকেই প্ৰমাণ কৰি দেখুৱালে বৰতলাৰ মেধাৱী ছাত্ৰ পাৰ্থ প্ৰতিমে। শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ মেধা শক্তি সমাজৰ আগত দাঙি ধৰিলে বৰতলাৰ পাৰ্থ প্ৰতিম বৰ্মনে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বৰতলা গাঁৱৰ সুনন্দ বৰ্মন আৰু পাৰুল বৰ্মনৰ কনিষ্ঠ পুত্ৰ পাৰ্থ প্ৰতিমে উজ্বলি উঠিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰতলাৰ ছাত্ৰ পাৰ্থ প্ৰতিমে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 93% ডিষ্টিংশ্যন নম্বৰ লাভ কৰি উজ্বলি উঠিছে। পাৰ্থ প্ৰতিমে উচ্চ গণিতত 100, অসমীয়াত 94, ইংৰাজীত 92, বিজ্ঞানত 92 আৰু গণিতত 91 আৰু সমাজ বিজ্ঞানত 89 সহ সৰ্বমুঠ 558 নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। পাৰ্থ প্ৰতিমৰ এই সাফল্যত স্বাভাৱিকতে পিতৃ মাতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে আনন্দত আত্মহাৰা হৈ পৰিছে। উল্লেখ্য যে পিতৃ সুনন্দ বৰ্মনে দিন হাজিৰা কৰি অশেষ কষ্টৰে পুত্ৰক শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থ প্ৰতিম বৰ্মন। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। মই সৰ্বমুঠ 558 নম্বৰ পাইছোঁ আৰু মোৰ সৰ্বমুঠ শতকৰা 93%। মই উচ্চ গণিত বিষয়ত 100 নম্বৰ পাইছোঁ, অসমীয়াত 94, বিজ্ঞানত 92, ইংলিছত 92, গণিতত 91 আৰু সমাজ বিজ্ঞানত 89 নম্বৰ পাইছোঁ। মই এতিয়া বিজ্ঞান বিষয়টো ল'ম বুলি ভাবিছোঁ। মোৰ সপোন এজন ডক্তৰ হোৱাৰ। মোৰ এই কৃতিত্বত মোৰ মা দেউতা, শিক্ষাগুৰু আৰু লগতে সকলো শুভাকাংক্ষীক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ বাবে মই আজি এইখিনি সফলতা অৰ্জন কৰিব পাৰিছোঁ। কি কৰে তোমাৰ দেউতাই? মোৰ দেউতাই এজন মিস্ত্ৰী আৰু মা হাউচৱাইফ। আনফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰতলাৰ পূৰ্বৰ ধাৰাবাহিকতাও অক্ষুণ্ণ আছে। 1998 চনত বৰতলাত স্থাপিত নিকেতনখনৰ পৰা এইবেলিও উত্তীৰ্ণৰ হাৰ 100%। নিকেতনৰ পৰা এইবেলি মুঠ 24 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰে এগৰাকীয়ে ডিষ্টিংশ্যন নম্বৰ লাভ কৰাৰ সমান্তৰালভাৱে 4জনে ষ্টাৰ মাৰ্ক, 18 গৰাকীয়ে প্ৰথম বিভাগত আৰু এগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় বুলি জানিবলৈ দিয়ে নিকেতনৰ প্ৰধান আচাৰ্য নৰেন মেধিয়ে। মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, সংবাদ লহৰ।